নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ পাছে ঈশ্বৰ সকলোকে স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ। আজি আমি JNV গাইডৰ ফালৰ পৰা এটা বিশেষ তোমালোকক কথা ক'ব বিচাৰিছোঁ যে নৱোদয় বাছনি পৰীক্ষা 2026 চনৰ বাবে যিসকলে পৰীক্ষা দিমকৈ ভাবি আছে। আজি হ'ল 11 তাৰিখ। পৰীক্ষা দিম, ফৰ্ম ফিল আপ কি হ'ব কি নহ'ব, ক'ত হ'ব কি হ'ব, গোটেইখিনি বিষয়ে যদি ভাবি আছে, খেলি মেলি হৈ আছে, আজি এই ভিডিঅ'তে তোমালোকক মই সেই সমস্যাখিনিৰ বিষয়ে জনাম বা সেই সমস্যাখিনি তোমালোকৰ দূৰ কৰি বা আঁতৰাই আছোঁ। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট ক'ব গ'লে, যিসকলে নতুনকৈ আমাৰ চেনেলটোত আহিছে, আগতে আমাৰ ভিডিঅ'সমূহ চোৱা নাই, ফৰ্ম ফিল আপৰ বিষয়ে গম নাপায় যে ফৰ্ম ফিল আপটো চলি আছে নে নাই নে কি হৈছে, বিশেষকৈ সেই ব্যক্তিসকলৰ বাবে। আৰু কোনোবা যদি আগৰ পৰা আমাৰ চেনেলটো চাই আছে, আপোনালোকে অলপমান নতুন ব্যক্তিসকলৰ মাজত অলপমান শ্বেয়াৰ কৰি দিলে নতুন ষ্টুডেণ্টসকলৰ বহুতখিনি সহায় হ'ব। ঠিক আছে, তাৰ আগতে এতিয়া ফৰ্ম ফিল আপৰ বিষয়ে আমি যদি কওঁ, ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া, কোনে পৰীক্ষা দিব পাৰিব, কি কি ডকুমেণ্টছ লাগে, সেই তিনিটা বিষয়ে মই কৈ আছোঁ এই ভিডিঅ'টোত। ঠিক আছে, তাৰ আগতে মই সকলোকে আমাৰ JNV গাইডৰ ফালৰ পৰা অনলাইন ক্লাছ চলি আছে। অনলাইন ক্লাছ আৰম্ভ হৈছে। অহা কালিৰ পৰা 12 তাৰিখৰ পৰা আমাৰ ক্লাছটো আৰম্ভ হ'ব গৈ আছে। ঠিক আছে, অহা কালিৰ পৰা 12 তাৰিখৰ পৰা আমাৰ ক্লাছটো আৰম্ভ হ'ব গৈ আছে। ঠিক আছে, আপোনালোকে আমাৰ ক্লাছটোত জইন হ'ব পাৰিব, যোগদান হ'ব পাৰিব। অসমীয়া মাধ্যমৰ বাবে আমাৰ ক্লাছখিনি চলি আছে এতিয়া। তো ইয়াতে আমাৰ ৰেকৰ্ডিং ক্লাছ, লাইভ ক্লাছ, কমন কুৱেশ্যনৰ পৰা লৈ ৰাতি 7টা বজাত আমাৰ ক্লাছখিনি হ'ব। প্ৰত্যেক মাহে 6টা 7টাকৈ আপোনালোকে টেষ্ট পাব, 100 মাৰ্কছৰ টেষ্ট পাব। মাহেকে গোটেইখিনি বস্তু আমি কৰোৱা যাব, পৰীক্ষা চিট পোৱা হিচাপে কৰোৱা যাব। আৰু অহা কালিৰ পৰা আমাৰ ক্লাছখিনি আৰম্ভ হ'ব গৈ আছে। যিসকল উৎসুক ছাত্ৰ ছাত্ৰী আছে, তো আপোনালোকে ইয়াতে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ফোন যোগে। তো ইয়াৰ ভিতৰত দুটা নাম্বাৰ দি থৈ দিয়া আছে, এটা হ'ল 600017 এনেকুৱা ধৰণৰ নাম্বাৰ এটা আছে। এই প্ৰথম যিটো নাম্বাৰ আহিছে, এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিব। ঠিক আছে, এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত 24 ঘণ্টা দিন ৰাতি আপোনালোকে মেছেজ কৰিব পাৰিব। ঠিক আছে, 600 যিটো নাম্বাৰ আছে 1715890, আৰু ইয়াতে আৰু অন্য এটা নাম্বাৰ দি থৈ দিয়া আছে আপোনালোকৰ 9678998201। ঠিক আছে, এই নাম্বাৰটোত আপোনালোকে দিনৰ 10টা বজাৰ পৰা 1টা বজাৰ ভিতৰত ফোন কৰিব পাৰিব, আৰু আবেলি 5:30 বজাৰ পৰা 9টা বজাৰ ভিতৰত আপোনালোকে ফোন যোগে যোগাযোগ কৰিব পাৰিব আমাৰ লগত। ঠিক আছে, তো এইখিনি বস্তু আপোনালোকক আমাৰ ক্লাছৰ বিষয়ে জনালোঁ। যিসকলে নতুনকৈ আহিছে আমাৰ চেনেলটোত, ক্লাছ হয় নহয়, কি হয় কি নহয় গম নাপায়, সেইসকলৰ বাবে যোৱা 5 বছৰৰ পৰা আমাৰ JNV গাইডত আমি ষ্টুডেণ্টক পঢ়াই আছোঁ। 2025 চনত 190 জন ষ্টুডেণ্টে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চিট পাব সক্ষম হৈছে। 2024 চনত 91 জন ষ্টুডেণ্টে চিট পাব সক্ষম হৈছিলে। তাৰ আগৰ পৰা আমাৰ এজন এনেকৈ আমি ষ্টুডেণ্ট আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই ষ্টুডেণ্টে চিট পাই আছে, আৰু যিমানখিনি পাৰোঁ আমি ষ্টুডেণ্টক গাইড কৰিব চেষ্টা কৰি আছোঁ। ঠিক আছে, চ' বৰ্তমান আপোনালোকক এতিয়া আমি ফৰ্ম ফিল আপৰ বিষয়ে মই যদি দেখাই দিওঁ, বা ফৰ্ম ফিল আপৰ বিষয়ে যদি আপোনালোকক মই এতিয়া জনাওঁ। ঠিক আছে, তো এতিয়া ফৰ্ম ফিল আপটো আপোনালোকে ইয়াতে দেখিছে। ইয়াতে আপোনালোকে দেখিব পাব যে ফৰ্ম ফিল আপটোৰ ক'ত কি আছে। ঠিক আছে, মই ইয়াতে আপোনালোকক ৱেবছাইটটো উলিয়াই পেলাই দেখাই দিছোঁ। ঠিক আছে, আমাৰ নৱোদয় বিদ্যালয় যিটো ৱেবছাইট আছে, JNV নৱোদয় এণ্ট্ৰেন্স, যিটো আমাৰ NVS নৱোদয় বিদ্যালয় সমিতি, নৱোদয় বিদ্যালয় সমিতি বুলি আছে। তো নৱোদয় বিদ্যালয় ক্লাছ 6ৰ কাৰণে যিটো এণ্ট্ৰেন্স বা বাছনি পৰীক্ষা হ'ব, সেই বাছনি পৰীক্ষাটোত যিসকল ছাত্ৰ ছাত্ৰী এতিয়া ক্লাছ 5ত আছে, সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব, পৰীক্ষাটো দিব পাৰিব। ঠিক আছে, যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান ক্লাছ 5ত আছে, সেই ছাত্ৰ ছাত্ৰীসকলেহে পৰীক্ষাটো দিব পাৰিব। যিসকলে এতিয়া বৰ্তমান ক্লাছ 4ত আছে, 6ত আছে, 7ত আছে বা 3ত আছে, সেইসকলে কিন্তু নোৱাৰে। যিসকলে 4ত আছে, 6ত আছে, সেইসকল ছাত্ৰ ছাত্ৰী কি কৰিব পাৰিব, অহা বছৰ, ঠিক আছে, অহা বছৰ 4ত থকা ছাত্ৰ ছাত্ৰীসকলে অহা 2026 চনৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। এই বছৰ যিসকলে 5ত আছে, সেই ছাত্ৰ ছাত্ৰীসকলে এই ৱেবছাইটটোত গৈ পেলাই ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে এটা বস্তু আপোনালোকে দেখিছে, লাষ্ট ডেট টু ছাবমিট অনলাইন এপ্লিকেশ্যন ইজ 13 আগষ্ট। ঠিক আছে, 13 আগষ্ট, আজি হ'ল 11 আগষ্ট, আজি দিনটোতো শেষ হ'বই এতিয়া অলপ পিছতে। আপোনালোকৰ ষ্টুডেণ্টে ফৰ্ম ফিল আপ কৰিব হ'লে 12 আগষ্ট আৰু 13 আগষ্ট মাজত মাত্ৰ 2টা দিন বাকী আছে। 12 আগষ্ট আৰু 13 আগষ্টৰ ভিতৰত আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিব।
ক'ত কৰিব? কম্পিউটাৰ দোকানত কৰিব। কম্পিউটাৰ দোকানী বহুতে নাজানে ফৰ্ম ফিল আপৰ বিষয়ে বা ফৰ্ম ফিল আপ কেনেকৈ কৰে। এই ভিডিঅ'টো আপোনালোকে দেখাই দিব। আপোনালোকে এই ভিডিঅ'টো দেখাই দিলে আপোনালোকৰ কম্পিউটাৰ দোকানী কেইজনে গম পাই যাব যে ফৰ্ম ফিল আপটো আহিছে বা নাই অহা, নাই কি হৈছে কি নাই হোৱা, কেনেকৈ ফৰ্ম ফিল আপ কৰিব। ঠিক আছে। আৰু ইয়াতে এটা বস্তু দেখিছে, ক্লিক হিয়াৰ টু ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ ক্লাছ 6। ইয়াতে দেখিছে নহয়, ইয়াতে প্ৰথম যিটো আপোনালোকে ইয়াতে লিখা আছে, ইয়াতে ক্লিক কৰি দিলে আপোনালোকে। ঠিক আছে। 13 তাৰিখলৈকে ফৰ্ম ফিল আপটো আছিলে। প্ৰথমতে আছিলে 29 তাৰিখলৈকে, 29 জুলাইলৈকে। আৰু 15 দিন ফৰ্ম ফিল আপটো বঢ়াই দিলে। 15 দিন ফৰ্ম ফিল আপটো বঢ়াই দিয়াৰ লগে লগে 13 তাৰিখলৈকে আপোনালোকৰ ফৰ্ম ফিল আপটো কৰি দিছে ইয়াতে। ঠিক আছে। তো আপোনালোকে ইয়াতে দেখিব পাৰিছে যে ইয়াতে আপোনালোকৰ ফৰ্ম ফিল আপটো আহি গৈছে। তো ইয়াতে মোৰ স্ক্ৰীনখনত আপোনালোকে দেখিবছে যে এই যিটো লিংকটো যে আছে, এই লিংকটোত মই ক্লিক কৰি পেলাই কি কৰিলোঁ, এই লিংকটোত মই ক্লিক কৰি পেলাই মই নৱোদয় বিদ্যালয় ফৰ্ম ফিল আপৰ যিটো ৱেবছাইটটো আছে তালৈ মই এতিয়া যাম। ঠিক আছে। তালৈ গৈ পেলাই আপোনালোকক মই এতিয়া দেখাম যে কি কি বিচাৰিছে বা কি কি নিবিচাৰে বা সেইখিনি বিষয়ে মই কৈ আছোঁ আপোনালোকক। ঠিক আছে। এক মিনিট ৰ'ব, স্ক্ৰীনখনত চাওক এতিয়া আপোনালোকে। আৰু ইয়াৰ লগতে মই এটা বস্তু আপোনালোকক মই ক'ব বিচাৰিছোঁ যে নৱোদয় বিদ্যালয় কিন্তু দুবাৰ পৰীক্ষা দিব নোৱাৰে আপোনালোকে। এইবাৰ পাছ নকৰিলে অহা বছৰ দি দিম, সেইটো নহ'ব কিন্তু। ঠিক আছে। সেইটো নহ'ব, এবাৰে পৰীক্ষা দিব লাগিব ক্লাছ 5ত পঢ়ি থাকোঁতে। তো ইয়াতে আপোনালোকৰ স্ক্ৰীনখনত দেখিছে এনেকুৱা ধৰণৰ এটা বস্তু আহি যাব আপোনালোকৰ। তো ইয়াতে আপোনালোকৰ নাম, ঠিকনা, গোটেইখিনি বস্তু আপোনালোকে ভৰালে হ'ল। আপোনাৰ ছাত্ৰজনৰ নাম, আপোনাৰ ল'ৰা বা ছোৱালীজনী কোনটো স্কুলত পঢ়ে, কোনটো ক্লাছত পঢ়ি আছে, এইখিনি বঢ়াব লাগিব। তাৰপিছত আপোনালোকৰ ঘৰ ক'ত, ঠিকনা কি, সেইখিনি বস্তু আপোনালোকে দিব লাগিব। সেই বস্তুখিনি দিলেই হৈ যাব, বেলেগ সাংঘাতিক একো বস্তু নালাগে আপোনালোকৰ। ঠিক আছে। এইখিনি বস্তু যে আপোনাৰ ষ্টুডেণ্টজন কোনটো মিডিয়ামত পঢ়ি আছে, অসমীয়া মিডিয়াম, ইংলিছ মিডিয়াম, তাৰ লগত মাকৰ নাম, দেউতাকৰ নাম, ষ্টুডেণ্টজনৰ নাম, ষ্টুডেণ্টজনৰ আধাৰ কাৰ্ড, যদি আপোনালোকৰ SC ST OBC সেইকেইটা কাষ্টত যদি আহে তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব আপোনালোকে। আৰু যদি কাষ্ট চাৰ্টিফিকেটখন এতিয়ালৈ লগত নাই তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট নিদিয়াকৈ ফৰ্ম ফিল আপ কৰি দিব। তাৰপিছত আপোনালোকৰ 3 ক'ত পৰিছিলে, 4 ক'ত পৰিছিলে, 5 ক'ত পৰিছে, সেইখিনি বস্তু আপোনালোকে দিব লাগিব। আৰু ইয়াৰ লগত আপোনালোকে দিব লাগিব যে আপোনাৰ ষ্টুডেণ্টজনৰ গাঁৱৰ হয় নে চহৰৰ নে টাউনৰ, সেই বস্তুটো কিন্তু দিব লাগিব। এতিয়া যিটো ৰুৰেল বুলি কোৱা যায়, ৰুৰেল মানে হ'ল আপোনালোকৰ কি, ৰুৰেল মানে আমাৰ গাঁৱৰ। ঠিক আছে। গাঁৱৰ ৰুৰেল মানে আপোনালোকৰ কি, ৰুৰেল মানে আপোনালোকৰ গাঁৱৰ। ঠিক আছে। আৰু আপোনালোকৰ চহৰ বা টাউনৰ যদি হয়, টাউন কমিটিত বা তেনেকুৱা টাইপত যদি আহে, মিউনিচিপাল বৰ্ড, মিউনিচিপাল কৰ্পৰেশ্যনত যদি আহে, তেতিয়া আপোনালোকৰ কিন্তু সেইটো আৰবান হ'বগে। ঠিক আছে। গাঁৱৰ যদি হয় ৰুৰেল হ'ব। ঠিক আছে। আৰু টাউনৰ যদি হয় এইটো আপোনালোকৰ কি হ'ব, সেইটো আৰবান হ'ব। ঠিক আছে। সেইটো আপোনালোকৰ কি হ'ব, সেইটো আপোনালোকৰ আৰবান হ'ব। ঠিক আছে। সেইখিনি বস্তুৱে মই আপোনালোকক জনালোঁ। আৰু এনেধৰণে ফৰ্ম ফিল আপটো কৰিব, কম্পিউটাৰ দোকানত গৈ পেলাই ধুনীয়াকৈ ফৰ্ম ফিল আপটো কৰি ল'ব। বাকী আপোনালোকৰ কিবা যদি সমস্যা থাকে, ক্লাছৰ যদি কিবা যদি থাকে, আপোনালোকে আমাৰ হোৱাটছএপ যোগে যোগাযোগ কৰিব পাৰিব। কেতিয়াবা আমি ফোন উঠাব নোৱাৰিব পাৰোঁ। কেতিয়াবা বহুত অভিভাৱকক দেখোঁ যে ৰাতিপুৱা 5টা বজাতো ফোন কৰি দিয়ে। বেয়াও লাগে, আমি ফোন উঠাব নোৱাৰোঁ, তেতিয়া ৰাতিপুৱাটো আমি ইমান সোনকালে উঠা নাযায়। কেতিয়াবা ৰাতি 12টা 1টা বজাতো ফোন কৰি দিয়ে। নাজানো, আপোনালোকে অলপমান সময়টো চাই পেলাই ফোনটো কৰিব। যিহেতু আমিও মানুহ হয়, আমিও আপোনালোকৰ নিজৰ জীৱন থাকে, নিজৰ কাম থাকে বেলেগ। ঠিক আছে। সেইখিনি বস্তু অলপ আপোনালোকে চাব। খালি উৎসাহটো দেখি ভালো লাগে, সেইটো বস্তু আপোনালোকৰ ইমান উৎসাহ যে ৰাতিপুৱা 5টা বজাতো ফোন কৰিবলৈ আপোনালোকে বেয়া নাপায় আমাক। ঠিক আছে। খালি আমাৰ সেইটোৱে বেয়া লাগে যে ফোনটো আমি উঠাব নোৱাৰোঁ। ঠিক আছে। কেতিয়াবা আপোনালোকে আমাৰ এবাৰ ফোন কৰিলে আমি নাপাবও পাৰোঁ, আমি দুবাৰ কিন্তু ফোন কৰিম। পিছৰবাৰ ফোন কৰিলে আপোনালোকে কিন্তু ফোনটো ৰিচিভ কৰিব। আমাৰ নাম্বাৰ দুটাই ছেভ কৰি ল'ব। ঠিক আছে। কোনোবা না আমি ফোন কৰা যাব। আৰু আপোনালোকে বাকী বস্তুখিনি কিবা যদি সমস্যা থাকে আমাক হোৱাটছএপত ভইচ মেছেজ দি জনাব পাৰিব। আৰু বাকী আমাৰ ক্লাছখিনি ক'ব গ'লে এতিয়া আহি আছে, ক্লাছখিনি আমাৰ অহা কালিৰ পৰা 12 তাৰিখৰ পৰা ক্লাছখিনি আমাৰ আৰম্ভ হ'ব গৈ আছে। ঠিক আছে। সেইখিনি বস্তু ক'লোঁ। এতিয়া আৰু এটা ইয়াতে কথা কৈ দিছোঁ, যদি আপোনাৰ ষ্টুডেণ্টজন অসমীয়া মিডিয়ামত হয় তেতিয়া অসমীয়াত পৰীক্ষাটো দিব পাৰিব। যদি ইংলিছ মিডিয়ামৰ হয় ইংলিছ মিডিয়ামত দিব পাৰিব। যদি হিন্দী মিডিয়াম হিন্দী দিব পাৰিব। যদি বেংগলী মিডিয়াম, বড়ো মিডিয়াম, যিয়ে মিডিয়াম নহওক কিয় নিজৰ নিজৰ মিডিয়ামত পৰীক্ষাটো দিব পাৰিব। ক্লাছ 6ৰ বাবে যিটো নৱোদয় বাছনি পৰীক্ষা হ'ব। আৰু ইয়াত কি আহিব, মেথছ আহিব, মেণ্টেল এবিলিটি বুলি এটা বস্তু আহে, সেইটো আহিব। আৰু আপোনাৰ যদি লেংগুৱেজ বুলি, যদি অসমীয়া হয় অসমীয়া আহিব, ইংলিছ যদি হয় ইংলিছ আহিব আপোনাৰ। ঠিক আছে। তো সেইখিনি বস্তু আহিব আপোনালোকৰ একদম সহজ। যদি ভালকৈ আপোনাৰ ষ্টুডেণ্টজনে পঢ়ে, যদি ভালকৈ নপঢ়ে কিন্তু পৰীক্ষাটো বহুত টান আছে দেই, ইমান সহজ নহয়।
ক্লাছ 6-ৰ 7-ৰ 8-ৰো বস্তু কিন্তু আহি যাব। সেইখিনি কিন্তু কষ্ট কৰি পঢ়ি প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে? আমাৰ ফালৰ পৰা এইখিনিয়ে আছিলে আজিলৈ, ধন্যবাদ। নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ জেএনভি গাইড ইউটিউব চেনেলটো চাব। নৱোদয় হোষ্টেলৰ পৰা লৈ, নৱোদয় কেম্পাছৰ পৰা লৈ, লাইব্ৰেৰীলৈ, নৱোদয়ত থাকালৈকে প্ৰিন্সিপালৰ লগত আমি কথা পাতিও বহুতখিনি ভিডিঅ' দিছোঁ আমাৰ ইউটিউব চেনেলটোত। A to Z ভালকৈ ভিডিঅ'খিনি চাব আপোনালোকে, ঠিক আছে? এইখিনি আছিলে মোৰ ফালৰ পৰা, ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে। এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আগন্তুক দিনলৈ, ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে বিশেষ ধন্যবাদ সকলোকে।